আত্মসহায়ক গোটৰ পৰা ধন লৈ পৰপুৰুষে পলাল গোটৰ সম্পাদিকা কলিয়াবৰৰ লেংটেং বেকা পাহৰ সংঘটিত হৈছে এই ঘটনা। গোটৰ ৬৭,০০০ টকা লৈ পপি বৰা তেওঁ পলায়ন কৰিছে। বিপদত এতিয়া বেকাপাহৰৰ ৰূপজ্যোতি আত্মসহায়ক গোটৰ সদস্যসকল। বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ সমস্যাত পৰিছে আন সদস্যসকল। ৭ মাৰ্চত বেংকত জমা দিয়া উদ্দেশ্যে পপি বৰাই লৈ গৈছিল ধনখিনি আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে গোটৰ সম্পাদিকা পপি বৰা। ধন লৈ ৰূপহীহাটৰ ছফিকুল ইছলামৰ সৈতে পলায়ন পপি বৰাৰ। আৰক্ষীৰ কাষ চাপিছে এতিয়া উপায়হীন গোটৰ আন সদস্যসকলে। ৭ তাৰিখে ঘটিছে আমাৰ লোনৰ দ্বিতীয় কিস্তিটো পপি বৰাই জমা দিবলৈ আহিছিলে, কিন্তু পিছত গম পালোঁ যে মানুহজনী বেংকতো অহা নাই, মিটিঙতো যোৱা নাই। CLF-ৰ মানে মানুহজনী টকাখিনি লৈ বেলেগ এজন মানুহৰ লগত পলাই গুচি গ'ল। ৬৭,০০০ টকা ৰূপজ্যোতি আত্মসহায়ক গোট। এতিয়া এটাই বিচাৰোঁ যে আমাৰ যিখিনি টকা লৈ গৈছে সেয়া আমাক ঘূৰাই দিয়ক। চালনা আৰক্ষীৰ ছাৰে কৈছে যে টকা পইচাৰ ক্ষেত্ৰত বোলে কেছ ৰেজিষ্টাৰ নহয়, হ'লেও ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে মানুহজনীক আমাক বিচাৰি আনি দিয়ক, আমাৰ টকাখিনি যাতে আমি ঘূৰাই পাওঁ। তাই ছেক্ৰেটাৰী, তাই মানে তাইৰ দায়িত্বটো পূৰা তাইৰ ওপৰতে থাকে যে তাই পইচা জমা দিব যোৱা বা লোন উঠাবলৈ যোৱা, ক'ৰবাত বোলে মিটিঙত যোৱা, তাইৰে দায়িত্ব, সম্পূৰ্ণ দায়িত্ব। তাই আজি ৪-৫ বছৰ দিন ধৰি চলাই আছে, যেতিয়া বিশ্বাসত তাই হাততে দিলে বোলে ইমান দিনে যেতিয়া তাই উঠাই আছে, তাই টকা জমা দিয়ে, কিস্তি জমা দিয়ে। তাই যে এনেকুৱা কৰিব, টকাখিনি লৈ যে পলাই যাব, কোনোতো বিশ্বাস কৰা নাছিলে বা আমিও নাজানিছিলোঁ। আগদিনা টকাখিনি তাইৰ হাতত দিলে, দিয়াৰ পিছতে তাই কি কৰিলে, পিছদিনা তাই কিস্তি জমা দিব আহিম বুলি কৈ, মিছা লৈ আহিম বুলি কৈ, বেংকত আহিম বুলি কৈ তাই ওলাই আহিলে। তাই মিটিঙলৈও যোৱা নাই, ঘৰতো নগ'লে, তাই বেলেগ এটালৈ পলাই গুচি গ'ল। এতিয়া তাই য'তেই নাথাকক, আহি তাই উপস্থিত হৈ পেলাই যাতে এই কিস্তি পইচা যিমানখিনি নিছে তাই আহি আমাক ভৰি দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।